বুজিছা? শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও যে হেঙাৰ হ'ব নোৱাৰে কোনো ক্ষেত্ৰতে, তাৰেই এক উৎকৃষ্ট উদাহৰণ মৰণি সমষ্টিৰ এগৰাকী ছাত্ৰী বিষ্ণুপ্ৰিয়া। এই বিষ্ণুপ্ৰিয়াৰ সৈতে আমি পূৰ্বতেও কথা বতৰা পাতিছিলোঁ, পূৰ্বতেও আপোনালোকক আমি বিষ্ণুপ্ৰিয়াৰ বিষয়ে অৱগত কৰিছিলোঁ। বিষ্ণুপ্ৰিয়া যেতিয়া উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল, তেতিয়া আমি আমাৰ এই চেনেলৰ জৰিয়তে আমি বিষ্ণুপ্ৰিয়াৰ বিষয়ে আপোনালোকক অৱগত কৰিছিলোঁ। আৰু এই বিষ্ণুপ্ৰিয়াই বৰ্তমান এই বৰ্ষ স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু পঢ়াৰ প্ৰতি প্ৰবল ধাউতি থকাৰ বাবে বিষ্ণুপ্ৰিয়াই শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি তাই আজি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। মই বৰ্তমান বিষ্ণুপ্ৰিয়াৰ বাসগৃহত উপস্থিত আছোঁ। অকণমান মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। বিষ্ণুপ্ৰিয়া, প্ৰথমতে তোমাৰ খবৰ? খবৰ ভাল, ভালেই। আৰু অহাৰ বাবে আপোনালোকক ধন্যবাদ। হয়, তুমি যিহেতু এবাৰ স্নাতক ডিগ্ৰী লাভ কৰিছা, তুমি কোন কলেজত পঢ়ি আছিলা? মই আমগুৰি কলেজৰ পৰা সমাজতত্ত্ব বিভাগত এবাৰ স্নাতক ডিগ্ৰী লাভ কৰিছোঁ। হয়, যিহেতু আমি তোমাৰ ওচৰলৈ পূৰ্বতেও আহিছিলোঁ, পূৰ্বতেও তোমাক লগ পাইছোঁ, কথা পাতিছোঁ। এই যি 3টা বৰ্ষ তুমি ডিগ্ৰী কৰিলা, কেনেকুৱা ধৰণেৰে তোমাৰ আচলতে কেনেকুৱা তুমি যিহেতু আন ছাত্ৰ ছাত্ৰীসকলতকৈ অকণমান পৃথক, তোমাৰ যথেষ্টখিনি তুমি কষ্ট কৰিব লগা হৈছে আজি এই পৰ্যায় পাবলৈ। এই মুহূৰ্তত তুমি কি ক'বা? এইখিনি কৰোঁতে মায়ে বহুতখিনি সহায় কৰিলে। মাৰ লগতে যাওঁ কলেজলৈ, আৰু ছাৰ বাইদেউসকলেও বহুত সহায় কৰে, আৰু লগৰ বন্ধু বান্ধৱীসকলেও কৰে। তেনেকেই পঢ়িলোঁ 3টা বছৰ। তেনেকে পঢ়িলা? হয়, তুমি পঢ়া শুনাটো কৰাই আমি গম পাইছোঁ, কিন্তু পঢ়া শুনাৰ বাহিৰেও আৰু কিবা কৰি ভাল পোৱা নেকি? বাহিৰা কিতাপ পঢ়ি ভাল পাওঁ, লগতে ক্ৰাফ্ট কৰি, ছবি আঁকি, এনেকৈ কৰি ভাল পাওঁ। হয়, যিহেতু তুমি ইমানখিনি কষ্ট সংগ্ৰামৰ মাজেৰে তোমাৰ মা দেউতাই যথেষ্ট কষ্ট কৰিছে তোমাৰ লগত, হয়নে? তুমি আজি এই পৰ্যায় পাইছাহি, এই মুহূৰ্তত তোমাৰ মা দেউতাক কিবা ক'বানে? তেওঁলোকক ধন্যবাদ ইমানখিনি আগবঢ়াই নিয়াৰ বাবে। হয়, আৰু আমাৰ এই চেনেলৰ যোগেদি তোমাক যিসকল ৰাইজে আগতেও ইমান মৰম দিছে, এতিয়াও তোমাক বহুতখিনি মৰম কৰে, তেওঁলোকক যিসকলে মোক আগবাঢ়ি যোৱাত সহায় কৰিছে, তেওঁলোকলৈ বহুত বহুত ধন্যবাদ, লগতে আপোনালৈ বহুত ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ বিষ্ণুপ্ৰিয়া, আৰু আমি আশা কৰিছোঁ তেওঁ আগবাঢ়ি যাওক, আৰু তেওঁৰ যিখিনি সপোন আছে, যথেষ্ট নিশ্চয় সপোন আছে, মনত পুহি ৰাখিছে, সেইখিনিও আৰু আগুৱাই নিয়ক বুলি মই আশা কৰিছোঁ। তোমাৰ নিশ্চয় ভৱিষ্যতে কিবা এটা সপোন আছে, কিবা সপোন মনত পুহি ৰাখিছানে? মই সৰুকে হ'লেও যাতে এটা কৰ্মসংস্থাপন লাভ কৰোঁ, তাকে মুখ্যমন্ত্ৰী মহোদয়লৈও আহ্বান জনাইছোঁ, যাতে সৰুকে হ'লেও এটা কৰ্মসংস্থাপন দিয়ে, তাকে তেওঁক আহ্বান জনাইছোঁ। হয়, আমি ক'ব লাগিব যে এই বিষ্ণুপ্ৰিয়া ঘৰখনৰ আচলতে তেওঁলোক আৰ্থিকভাৱে ইমান স্বচ্ছল নহয়, কিন্তু আৰু বিষ্ণুপ্ৰিয়া যিহেতু আপোনালোকে জানেই, তেখেতে আজি ইমানখিনি কষ্ট সংগ্ৰামৰ মাজেৰে এই পৰ্যায় পাইছেহি। যদিহে চৰকাৰে বিষ্ণুপ্ৰিয়াক এটা কৰ্মসংস্থাপন দিয়ে, নিশ্চয়কৈ তেওঁলোকৰ ঘৰখন যথেষ্ট উপকৃত হ'ব। মাতৃ আছে, মই মাতৃৰ পৰা অকণমান অনুভৱ জানিবলৈ চেষ্টা কৰিম, যিহেতু এবাৰ বিষ্ণুপ্ৰিয়া স্নাতক ডিগ্ৰী লাভ কৰিছে। আচলতে সন্তানৰ সাফল্যত পিতৃ মাতৃয়ে আটাইতকৈ সুখ অনুভৱ কৰে, তাতে আপোনালোকে যথেষ্ট কষ্ট কৰিছে। আপুনি দৈনিক বিষ্ণুপ্ৰিয়াক অনা নিয়া কৰিব লগা হয়, বিষ্ণুপ্ৰিয়াৰ প্ৰতিটো খোজতে আপুনি লগত থাকেই। কি ক'ব? নমস্কাৰ, আজি বিষ্ণুপ্ৰিয়া স্নাতক ডিগ্ৰী লাভ কৰাৰ বাবে বহুত ভাল লাগিছে। সৰুৰ পৰা ইমান কষ্ট কৰি যাতে তাই এইখিনি আমাৰ নামটোকে উজ্বলাইছে, আৰু আমি মানুহ হৈ কিনো কিবা এটা ভাল কাম কৰিবলৈ মন যায়, তাই যিখিনি আগবাঢ়িছে সেইখিনিকে নিজৰ সন্তান হিচাপে আগবঢ়াই নিছোঁ। যিখিনি আমাক মানে বহুত মানুহে আমাক ছাপোৰ্ট কৰে, সেইবিলাক মানুহক মানে অশেষ ধন্যবাদ জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এই মুহূৰ্তত যিহেতু আমি জানো আপোনালোকৰ ঘৰখনৰ কথা, আপোনালোকে যথেষ্ট কষ্ট কৰিব লগা হৈছে, আপোনালোক দুয়োৱে কষ্ট কৰি আজি সন্তানক এই পৰ্যায়লৈ নিছেগৈ, কিন্তু চৰকাৰলৈ এই মুহূৰ্তত আমাৰ এই চেনেলৰ জৰিয়তে কিবা আহ্বান জনাব নেকি? এই চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই আহ্বান জনাওঁ, তেওঁ যাতে ইলেক্ট্ৰিকেল হুইল চেয়াৰৰ লগতে যাতে এটা সৰুকৈ হ'লেও কৰ্মসংস্থাপন পাই নিজৰ এইখিনি মানে আগবঢ়াই নিব পাৰে, সেইটোকে কামনা কৰোঁ। ইমান ডিগ্ৰীধাৰী হৈছে, কিবা এটা হ'লেও তাই পাওক, সেইটোৱে ভাবোঁ।
হয় এতিয়ালৈকে বিষ্ণুপ্ৰিয়া হুইল চেয়াৰ নাই নেকি? হুইলচেয়াৰ আছে, কিন্তু যেনে ইলেক্ট্ৰিকেলখন ইলেক্ট্ৰিকখন বিচাৰিছিলো, তাই হয়। মানে এনে ঠেলিটো যাব নোৱাৰে, সেইটো কাৰণে নিজে যাব পৰাকে চুইচ টিপি যাতে নিজে ইফালে সিফালে যাব পাৰে। হয় হয় মাতৃয়ে আচলতে জনাইছে যে যদিহে ইলেক্ট্ৰিকেল যিখন হুইল চেয়াৰ আচলতে বিষ্ণুপ্ৰিয়াক যদি যোগান ধৰা হয় তেওঁ নিজেই চলাচল কৰিব পাৰিব, সেই তাৰ ক্ষেত্ৰত যথেষ্টখিনি উপকৃত হ'ব বুলি তেওঁ জনাইছে। লগতে বিষ্ণুপ্ৰিয়াৰ বাবে যদিহে এটা কৰ্মসংস্থাপন দিয়ে তেন্তে এই ঘৰখনে যথেষ্টখিনি উপকৃত হ'ব। আৰু আমি আমাৰ এই চেনেলৰ জৰিয়তে বিষ্ণুপ্ৰিয়ালৈ আন্তৰিক অভিনন্দন জনাইছোঁ। ধন্যবাদ।